নমস্কাৰ, মই বন্তি। আজি আমাৰ মাজত আছে জগদীশ দৈমাৰী ছাৰ, লগত আছে তেখেতৰ পৰিয়াল। প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। আজি কি গাড়ী লৈ আছিলে? ডিজাৰ। নতুন গাড়ীখনৰ মোৰ ফালৰ পৰা, লগতে বিমলৰ গোটেই পৰিয়ালটোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ পৰিয়াললৈ স্বাগতমো জনাইছোঁ। এতিয়া অকণমান জানিব বিচাৰিছিলোঁ আপোনাৰ ফালৰ পৰা, আপুনি এনে ক'ৰ পৰা আহিছে? এনে গড়েশ্বৰ ৰামপুৰ জাৰগোনা পৰে। অ'কে। নতুন গাড়ীখন যে আজি ল'লে, প্লেনিংটো কেনেকৈ কৰিলে? কেতিয়াৰ পৰা প্লেনিং কৰিছিলে? প্লেনিংটো মই ধৰিলোঁ 1 মাহ আগৰ পৰাই মই প্লেনিংটো বনাই আছিলোঁ। তাৰপিছতে আমাৰ গড়েশ্বৰৰে মোৰ যিজন চেলছমেন আজিজুৰ ৰহমান, তেখেতক মই লগ পালোঁ। তাৰপিছত এনেকৈ কথা পাতিলোঁ, মই এখন গাড়ী ল'ম। তেনেকৈ গাড়ীটো ক'লোঁ। এতিয়া বিমল এজেঞ্চিত তেখেতে কৰে। তাৰপিছত এনেকৈ কথা পাতিলোঁ আৰু ঠিক আজি সময়টো আহি গ'ল। নিবলৈ আহিলোঁ আৰু এতিয়া আজি যে গাড়ীখন ডেলিভাৰী ল'লে, বুকিং কৰা দিনৰ পৰা ডেলিভাৰী লোৱালৈকে মানে আমাৰ আজিজুৰৰ কামখিনি কেনেকুৱা পাইছে? কামখিনি বহুতেই মই ভাল পাইছোঁ। যি সোধোঁ যেনেকৈ এনচাৰটো দিছে মোৰ ভাল লাগিছে। কামখিনি এতিয়া মই চাইলোঁ, গাড়ীখনো চাই লৈ ভালেই লাগিছে। যেনেকৈ কৈছিলে তেনেকৈ কথাবিলাক মানিছে। তেনেকৈ মানে কৰি গৈছে। এনে গাড়ীখন পচন্দ কাৰ আছিলে? একচুৱেলি মোৰে হয়। আপোনাৰ নিজৰ মোৰে হয়। এতিয়া ইয়াৰ মাজত আৰু এটা কুৱেশ্যন সুধি দিওঁ। ধৰি লওক মাৰ্কেটত বহুত গাড়ী আছে, আপোনাৰ ডিজাৰখন কিয় ল'লে আৰু আমাৰ বিমলত কিয় আহিলে? বিমলত অহা কাৰণ মোৰ এনে আগৰৰে বহুত পুৰণা, মই গম পালোঁ চিনাকি আছে যিটো, আৰু বিমলখন বহুত পুৰণা কোম্পানীৰ হয়। তাৰ বাবে মই বিমলকে, যেতিয়া আজিজুৰ ৰহমানে তাতে থাকে, তাতে মই তাতে আহিলোঁ আৰু এনে গাড়ীখন ডিজাৰখন মই ল'লোঁ কি মোৰ ফেমিলিৰ কাৰণে, ধৰক ভাল কাৰণে, ফেমিলিৰ কাৰণে ভাল হ'ব বুলি কিনে। বিশেষকৈ মানে পৰিয়ালটো যিটো পৰিয়াল, সেইটো পৰিয়ালৰ কাৰণে এইটো বেষ্ট গাড়ী বুলি ভাবিলে আৰু ভাল লাগিলে গম পাই। এতিয়া আজি যেনেকৈ ধৰি লওক আজিজুৰৰ কথাখিনি ক'লে, ভাল ৰেচপন্স এটা পোৱা বুলি ক'লে, মোৰ ভাল লাগিলে গম পাই। মই বিচাৰিছোঁ আগলৈ এইটো ৰেচপন্সে পাব। ঠিক আছে। আৰু হোৱাটছএপ গ্ৰুপটো আপোনাৰ খোলা হৈছে। তো ইনকেছ যদি আপোনাৰ ফালৰ পৰা কিবা কুৱেৰি থাকে, আপুনি নিজেও গ্ৰুপত এটা মেছেজ কৰি দিব। বাকী এইখিনি টাইম দিয়াৰ কাৰণে অশেষ ধন্যবাদ। থেংক ইউ। এতিয়া তোমাক